শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ কংগ্ৰেছৰ যি স্থানত আছিলে বিজেপিত সেই স্থান দখল কৰক, তাৰ বাবে মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কংগ্ৰেছত শ্ৰদ্ধা সহকাৰে উচ্চ মান লৈ পেলাই যিসকল লোক আছিলে সেইসকল বিজেপিলৈ গৈ আজি কি অৱস্থা হৈছে আপোনালোক সাংবাদিক আপোনালোকে দেখি আছে। ভুৱনেশ্বৰ কলিতাই কওক, আপুনি ৰাণা গোস্বামীয়ে কওক, আপুনি তেওঁলোকৰ ভূপেন বৰাই কওক। গতিকে এই কংগ্ৰেছত এনেধৰণৰ এটা সময়ত কংগ্ৰেছৰ পৰা সকলোখিনি পায়, কংগ্ৰেছৰ মানুহৰ মৰম চেনেহ, ৰাইজৰ মৰম চেনেহ পায়। আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰে এটা কথা নিজকে সোধক যে তেওঁ যে হঠাৎ নগাঁও লোকসভা সমষ্টিৰ পৰা যে এনেকৈ গৈ বিজেপিত জইন কৰিছে, সেই যিসকল মানুহে তেওঁক ভোট দিছিলে নগাঁও লোকসভা সমষ্টিৰ পৰা, সেইসকলৰ লগত তেওঁ কথা পাতিছিলনে? এইটো এটা ব্যক্তিগত সিদ্ধান্ত হ'ব পাৰে জানো কওকচোন, যে কংগ্ৰেছ দলে তেওঁক টিকট দিছিলে, মানুহে বহুত কষ্ট কৰি, কিমান সেই সময়ত তেওঁৰ কাৰণে মানুহে কষ্ট কৰিছিলে, দুখ কষ্ট কৰি মানুহে তেওঁক ভোট দিছিলে, সেই মানুহখিনিৰ কথা তেওঁ এবাৰো নাভাবিলে। গতিকে এইটো কথা তেওঁ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত গৈছে। আৰু আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া তেওঁৰ ঘৰলৈ গৈছে, তেওঁ যি খং ক্ষোভ আছে সেই কথা বতৰাবিলাক পাতিছে। তাৰ পিছতো কিন্তু তেওঁ আমাৰ দুইজন নেতা, আপুনি তেওঁ যিবিলাক কথা কৈ আছে যে কথা পতা নাই, সেইটো সঁচা কথা নহয়। আমাৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ AICCৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া তেওঁৰ নিশা তেওঁৰ ঘৰলৈ গৈছে। তাৰ পিছতো তেওঁ কথাটো গুৰুত্ব নিদিলে। তাৰ মানে কি, তেওঁ অসমৰ ৰাইজৰ সিদ্ধান্তক তেওঁ গুৰুত্ব দিয়া নাইকিয়া, আমাৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তক তেওঁ গুৰুত্ব দিয়া নাইকিয়া, অকল ব্যক্তিগত কথাৰ বাবেই তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে। ব্যক্তিগত স্বাৰ্থ, নিজৰ পুত্ৰৰ ভাল খবৰ বাবে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি সকলো ৰাইজে এতিয়া কৈছে। আৰু আপুনি চাওক যে অসমৰ ৰাইজ যথেষ্ট সচেতন। এতিয়া যেনেকৈ কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে, বিজেপিৰ পৰা মানুহ অগপলৈ আহিছে, অগপৰ পৰা মানুহ বিজেপিলৈ গৈছে, এই গোটেই ব্যক্তিগত যিটো ক্ষমতাকেন্দ্ৰিক ৰাজনীতি, সেই ৰাজনীতিৰ হিচাপ নিকাচ কেনেকৈ দিব লাগে সেই কথা অসমৰ ৰাইজে ভালকৈ জানে। আৰু আপোনালোকে দেখিব যে 2009 এপ্ৰিলত যি ভোট গ্ৰহণ হ'বলৈ গৈ আছে, তাত কিন্তু ৰাইজে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব। মই আমাৰ মীৰা বৰঠাকুৰ